সো তোমালোকক মাই চাইল্ডহুড চেপ্টাৰটো আজি শিকাম সো এই চেপ্টাৰটো ক'ৰ পৰা অনা হৈছে মাই চাইল্ডহুড উইংছ অফ ফায়াৰৰ পৰা এই মাই চাইল্ডহুডটো অনা হৈছে উইংছ অফ ফায়াৰ কি অটোবায়োগ্ৰাফি ওকে এখন আত্মজীৱনী কাৰ আত্মজীৱনী এপিজে আব্দুল কালামৰ এখন আত্মজীৱনী আৰু এই আত্মজীৱনীখন উইংছ অফ ফায়াৰৰ পৰা কি কৰা হৈছে মাই চাইল্ডহুডৰ বিষয়ে অনা হৈছে আত্মজীৱনী মানে যিয়ে কি কৰে নিজৰ জীৱনৰ ইতিবৃত্তি কি কৰে বৰ্ণনা কৰে ওকে নিজৰ জীৱনৰ কথা যেতিয়া নিজে বৰ্ণনা কৰে তেতিয়া তাক আমি কি বুলি কওঁ আত্মজীৱনী বুলি কওঁ আৰু আত্মজীৱনীখনৰ নাম কি আব্দুল কালামৰ উইংছ অফ ফায়াৰ আৰু সেই উইংছ অফ ফায়াৰৰ পৰা তেওঁ যিটো ওকে চাইল্ডহুড শিশুকাল আৰু সেই শিশুকালৰ কথা লৰালি কালৰ কথা ওকে লৰালি কালৰ কথা ইয়াত বৰ্ণনা কৰিছে I was born into a middle class Tamil family. তো আব্দুল কালামে আই মিনছ ইয়াৰ আব্দুল কালামৰ কথা কৈছে আই মিনছ মই মিনছ ইয়াত কাই যেহেতু তেওঁৰ কথাতে নিজেও বৰ্ণনা কৰি আছে তেতিয়া ইয়াত আই মিনছ এপিজে আব্দুল কালাম তো এপিজে আব্দুল কালাম ৱাজ বৰ্ন ইনটু এ মিডল ক্লাছ তামিল ফেমিলি এটা মধ্যবৃত্ত মিডল ক্লাছ তামিল ফেমিলি মিনছ এটা মধ্যবৃত্ত তামিল পৰিয়ালত এপিজে আব্দুল কালামৰ জন্ম হৈছিল আৰু সেই ফেমিলিটো ক'ত ইন দ্য আইলেণ্ড টাউন অফ ৰামেশ্বৰম ইন দ্য আৰ্নছৱাইল মাদ্ৰাছ ষ্টেট তো পূৰ্বৰ আৰ্নছৱাইল মিনছ পূৰ্বৰ অ'কে আগৰ প্ৰাক্তন আৰ্নছ মিনছ ফৰ্মাৰ মিনছ আগৰ মাদ্ৰাছ যিখন ষ্টেট আছিল আৰু সেই মাদ্ৰাছ ষ্টেটৰ থকা ৰামেশ্বৰম ঠাই আৰু ৰামেশ্বৰম ঠাইত কি আছিল আইলেণ্ড টাউন মিনছ ধৰি লোৱা এইটো নদী অ'কে কোষ্টেল এৰিয়া ত' ইয়াৰ কাষত যিবিলাক কি থাকে টাউন থাকে ইয়াৰ কাষত নদীৰ পাৰৰ যিবিলাক কাষত টাউন থাকে তাক আমি কি বুলি কওঁ আইলেণ্ড এৰিয়া বুলি কওঁ হয় আইলেণ্ড টাউন তেনেকুৱা চ' এনেকুৱা আইলেণ্ড টাউনত কি কৰিছিল ৰামেশ্বৰমত আছিল আৰু এনেকুৱা আইলেণ্ড টাউনত আব্দুল কালামৰ এই তামিল ফেমিলিটো তাত আছিল তেওঁৰ জন্ম হৈছিল তাত নেক্সট মাই ফাদাৰ জৈনুল আবদিন হেড নেইদাৰ মাছ ফৰ্মেল এডুকেশ্যন নৰ মাছ ৱেল্থ কি কৈছে চোৱা মাই ফাদাৰ তেওঁ দেউতাকৰ কথা কৈছে জৈনুল আবদিন আব্দুল কালামৰ দেউতাক জৈনুল আবদিন হেড নেইদাৰ মাছ ফৰ্মেল এডুকেশ্যন হেড নেইদাৰ মিনছ নাছিল তেওঁৰ কি নাছিল হেড নেইদাৰ মাছ ফৰ্মেল এডুকেশ্যন তেওঁৰ কি নাছিল তেওঁৰ আনুষ্ঠানিক শিক্ষা নাছিল আনুষ্ঠানিক মিনছ কোনো এটা অনুষ্ঠানত যাই যিবিলাক শিক্ষা লাভ কৰে তাক আমি আনুষ্ঠানিক শিক্ষা বুলি কওঁ অ'কে ত' তেওঁৰ কি নাছিল আনুষ্ঠানিক বহুত বেছি নেইদাৰ মাছ মানে বহুত বেছি তেওঁৰ কি নাছিল আনুষ্ঠানিক শিক্ষা নাছিল নৰ মাছ ৱেল্থ আৰু তেওঁৰ আনকি কি নাছিল আনকি তেওঁৰ বহুত বেছি সম্পত্তিও নাছিল Despite these disadvantages, despite means সত্ত্বেও disadvantages এইবোৰ অসুবিধা থকা সত্ত্বেও বা এইবোৰ নথকা সত্ত্বেও he possessed great innate wisdom তেওঁৰ আছিল great মহান innate wisdom means অন্তৰ্নিহিত জ্ঞান তেওঁ এপিজে আব্দুল কালামৰ দেউতাকৰ প্ৰপাৰ্টি বহুত বেছি নাছিল যদিও তেওঁৰ কি আছিল তেওঁৰ যি আছিল উইজডম জ্ঞান আৰু সেই যিবিলাক কি innate wisdom তেওঁৰ অন্তৰ্নিহিত জ্ঞান কি আছিল বহুত বেছি আছিল এণ্ড এ ট্ৰু জেনাৰচিটি অফ স্পিৰিট আৰু তেওঁৰ কি আছিল জেনাৰচিটি মিনছ মহত্ব আৰু তেওঁৰ কি আছিল স্পিৰিট আত্মা তেওঁৰ আত্মাৰ মহত্ব বহুত বেছি আছিল ডেট মিনছ তেওঁ কি আছিল তেওঁ বহুত ভাল স্বভাৱৰ আছিল দেউতাকৰ কি আছিল বহুত বেছি কি আছিল ভাল আছিল সেই কথা ইয়াত উল্লেখ কৰিছে নেক্সট হি হেড এন আইডিয়েল হেল্পমেট ইন মাই মাদাৰ আছিয়ামা তো মাকৰ নাম আব্দুল কালামে উল্লেখ কৰিছে আছিয়ামা চ' হি হেড এন আইডিয়েল হেল্পমেট তেওঁৰ সহায়কাৰী কি আছিল অ'কে মাকৰ কথা কৈছে ৱাইফ আছিল ইন মাই মাদাৰ আৰু তেওঁৰ মাকত কি আছিল আছিয়ামা তো আছিয়ামাই কি কৰিছিল আব্দুল কালামৰ দেউতাক জৈনুল আবদিনক কি কৰিছিল বহুত বেছি হেল্প কৰিছিল এই বুজাইছে বাক্যটোত নেক্সট আই ডু নট ৰিকল দ্য একজেক্ট নাম্বাৰ অফ পিপল চি ফেড এভৰি ডে ফিড মিনছ খুৱাইছিল ডেট মিনছ ফুড অ'কে ফুড মিনছ পাষ্ট টেন্স ফিডৰ পাষ্ট টেন্স অ'কে ফুডৰ পাষ্ট টেন্স ফেট অ'কে যিয়ে মানুহক কি কৰিছিল আহাৰ খুৱাইছিল এইটোৱে তো আই ডু নট ৰিকল মোৰ মনত নপৰে আই ডু নট ৰিকল মিনছ মোৰ মনত নপৰে দ্য একজেক্ট নাম্বাৰ অফ পিপল সেই একজেক্ট নাম্বাৰ কিমান মানুহক খুৱাইছিল সেই মানুহৰ কি নাম্বাৰবোৰ মনত নপৰে চিফেট এভৰিডে যিবিলাকো মানুহক অ'কে আব্দুল কালামৰ মায়েকে আছিয়ামাই সেই মানুহবিলাক কি কৰিছিল ভোজন দিছিল সেই মানুহবোৰৰ একজেক্ট নাম্বাৰটো আব্দুল কালামে মনত কৰিব পৰা নাই অ'কে বাট কিন্তু আই এম কুৱাইট চাৰ্টেইন আৰু মই সম্পূৰ্ণৰূপে নিশ্চিত কুৱাইট মিনছ সম্পূৰ্ণৰূপে চাৰ্টেইন মিনছ নিশ্চিত আৰু মই সম্পূৰ্ণৰূপে নিশ্চিত যে ফাৰ মোৰ আউটছাইডাৰ্ছ মানে বহুত বেছি আউটছাইডাৰ্ছ মিনছ বাহিৰৰ যিবিলাক মানুহ অচিনাকি মানুহ
বাহিৰৰ পৰা অহা মানুহবিলাক কি হৈছিল এট উইথ আছ আমাৰ সৈতে খাইছিল সিহঁতৰ লগত ভোজন কৰিছিল ডেট মিনছ দেন অল দ্য মেম্বাৰ্ছ অফ আৱাৰ অ'ন ফেমিলি পুট টুগেডাৰ তো আব্দুল কালামৰ ফেমিলিত যিবিলাক সদস্য আছিল আৰু তাৰ বাহিৰেও কি বহুতো কি কৰিছিল বাহিৰা মানুহ আহি সিহঁতৰ লগত ভোজন কৰিছিল অ'কে তো ইয়াত কি কথা কৈছে ইয়াত আব্দুল কালামৰ ফেমিলিৰ কথা কৈছে ইয়াত আৰু ফেমিলিটো ইমান ভাল আছিল যে কি দেউতা পেৰেণ্টছ পিতৃ মাতৃয়ে বাহিৰৰ কি মানুহবিলাককো কি কৰিছিল ভোজন কৰিব দিছিল ক্লিয়াৰ আই ৱাজ ওৱান অফ মেনি চিলড্ৰেন তো আব্দুল কালামৰ কি আছিল ভাই ভনী আছিল আৰু সেই ভাই ভনীৰ ভিতৰত আব্দুল কালামে কি আছিল এ শ্বৰ্ট বয় তেওঁ অলপ চুটি চাপৰ আছিল অ'কে এ শ্বৰ্ট বয় উইথ ৰাদাৰ আনডিষ্টিংগুইছ লুকছ তেওঁ অলপ শ্বৰ্ট আছিল কিন্তু কি আছিল আনডিষ্টিংগুইছ লুকছ মানে তেওঁৰ কিন্তু দেখাত কিন্তু বেছি পাৰ্থক্য নাছিল তেওঁ যদিও শ্বৰ্ট আছিল তেওঁ কি নাছিল অলপ দেখাত লুকটো একেই বৰ্ণ টু আৰু তেওঁ জন্মগ্ৰহণ কৰিছিল বৰ্ণ টু টল এণ্ড হেণ্ডচাম পেৰেণ্টছ তো ইয়াত পিতৃ মাতৃৰ কথা কৈছে আব্দুল কালামৰ পিতৃ মাতৃ কি আছিল ওখ আছিল আৰু বহুত বেছি ধুনীয়া আছিল আৰু সেনেকুৱা এটা পৰিয়ালত কি কৰিছিল আব্দুল কালামে জন্মগ্ৰহণ কৰিছিল উই লিভ ইন আৱাৰ এনচেষ্ট্ৰেল হাউচ এতিয়া আব্দুল কালামে যিটো ঘৰ থাকে সেইটোৰ কথা কৈছে উই লিভড আমি আছিলোঁ ইন আৱাৰ এনচেষ্ট্ৰেল হাউচ মিনছ যিবিলাক তোমাৰ কি থাকে পূৰ্বপুৰুষৰ যিবিলাক ঘৰ অ'কে ডেট মিনছ ককাকে যিটো ঘৰত আছিল তেনেকুৱা কৈছে এনচেষ্ট্ৰেল পূৰ্বপুৰুষৰ ঘৰত সিহঁতে আছিল ক্লিয়াৰ আৰু হুইচ ৱাজ বিল্ড ইন দি মিডল অফ দি 19th century আৰু যিটো ঘৰ কি অ'কে 19th century মধ্যত যিটো ঘৰ বনোৱা হৈছিল হুইচ ৱাজ বিল্ড মিনছ এই ঘৰটো যিটো ঘৰত আছে পূৰ্বপুৰুষে সেইটো ঘৰটো কেতিয়া কোন চনত বনাইছিল সময়খিনিত 19th centuryৰ মধ্যত ইট ৱাজ এ ফেয়াৰলি লাৰ্জ পাক্কা হাউচ এইটো ঘৰটো কি পাক্কা আছিল আৰু বহুত ডাঙৰ আছিল আৰু বহুত ধুনীয়া আছিল মেড অফ আৰু ঘৰটো কিহেৰে তৈয়াৰী লাইমষ্টোন এণ্ড ব্ৰিক চ' চূণশিল আছিল চূণশিলেৰে কি কৰিছিল আৰু ব্ৰিক মিনছ তোমালোকৰ ইটা অ'কে চ' ইটাইদি কি কৰা হৈছিল সেই ঘৰটো অ'কে কি কৰা হৈছিল বনোৱা হৈছিল এইটো ইটা আৰু ইটা এনেকৈ কি ধুনীয়া কি কৰিছিল পাক্কাৰে সেই ঘৰটো বনাইছিল লাইমষ্টোন মিনছ চূণশিলে তেনেকুৱা আৰু সেই ঘৰটো লোকেশ্যন কৈছে অন দ্য মক ষ্ট্ৰীট ইন ৰামেশ্বৰমৰ মক ষ্ট্ৰীট যিটো আছিল সেই মক ষ্ট্ৰীটৰ কি কৰা হৈছিল এইটো মক ষ্ট্ৰীট ধৰি লওঁ ছাপ'জ অ'কে চ' এনেকৈ ইয়াত বহুত মানুহ থাকে ইয়াত বহুত মানুহ আছে দোকান পোহাৰ ঘৰ তো এই গোটেই ৰাস্তাখিনি কি মক ষ্ট্ৰীট বুলি কোৱা হয় আৰু সেনেকুৱা ঠাইত আব্দুল কালামৰ ঘৰটো আছিল মাই অষ্টেৰ ফাদাৰ ইউজ টু এভইড অল ইনএচেঞ্চিয়েল কমফৰ্টছ এণ্ড লাক্সাৰিজ হাউএভাৰ কি কৈছে চোৱা মাই অষ্টেৰ ফাদাৰ তো দেউতাকৰ কথা কৈছে চিম্পুল এণ্ড ষ্ট্ৰিক্ট দেউতাকৰ অলপ চিম্পুল আৰু কিন্তু অলপ ষ্ট্ৰিক্ট আছিল অ'কে তেওঁ দেউতাকৰ কথা কৈছে ইউজ টু এভইড তেওঁ ত্যাগ কৰিছিল এভইড মিনছ ত্যাগ কৰা তেওঁ ত্যাগ কৰিছিল অল ইনএচেঞ্চিয়েল কমফৰ্ট এণ্ড লাক্সাৰিজ যেনে অপ্ৰয়োজনীয় যিবিলাক আৰামদায়ক যিবিলাক বস্তু বা কি বহুত বেছি বিলাসিতা জীৱন তেওঁ কি কৰিছিল এইবিলাকৰ পৰা এভইড কৰিছিল এৰি চলিছিল যি কি নহওক হাউএভাৰ অল নেচেচিটিজ ৱেৰ প্ৰভাইডেড ফৰ কিন্তু কি কৰা হৈছিল তেওঁ যদিও লাক্সাৰিজ এইবিলাক বস্তুৰ পৰা কি আৰামদায়ক বস্তুৰ পৰা বা বিলাসিতা জীৱন যাপনৰ পৰা আঁতৰি আছিল তথাপিও অল নেচেচিটিজ ৱেৰ প্ৰভাইডেড ফৰ কিন্তু সিহঁতক যিখিনি দিবলগীয়া প্ৰয়োজনীয় বস্তু আছিল তেওঁৰ দেউতাকে দিছিল ইন টাৰ্মছ অফ কেনেহেন বস্তু হ'ব পাৰে যিবিলাক বস্তু তেওঁ প্ৰভাইড কৰিছিল ফুড হ'ব পাৰে মেডিচিন হ'ব পাৰে ক্লথছ হ'ব পাৰে অ'কে অৰ ক্লথছেছ হ'ব পাৰে যিকোনো কাপোৰ হ'ব পাৰে অ'কে ত' প্ৰয়োজনীয় ডেট মিনছ প্ৰয়োজনীয় বস্তুবোৰ আব্দুল কালামহঁতক বা তেওঁৰ ভাতৃ হওক বা ভগ্নীয়ে হওক সিহঁতক দিছিল ইনফেক্ট প্ৰকৃততে আই উড চে মই কওঁ মাইন ৱাজ এ ভেৰি ছিকিয়ৰ চাইল্ডহুড তো প্ৰকৃততে এতিয়া আব্দুল কালামে কি ক'ব বিচাৰিছে তেওঁৰ যিটো ল'ৰালি কাল আছিল চাইল্ডহুড অ'কে বা শিশুকালত যিটো আছিল তেওঁৰ কি আছিল ছিকিয়ৰ মিনছ নিৰাপত্তা আছিল অ'কে শিশুকালটো আমি ক'ব পাৰোঁ ইয়াত তো শিশুকালটো কি আছিল তেওঁৰ নিৰাপত্তা আছিল both materially and emotionally materially means যিবিলাক বস্তু দিবলগীয়া আছিল আব্দুল কালামে পাইছিল আৰু ইমোশ্যনেলি মিনছ বহুত বেছি মৰম কৰিছিল আব্দুল কালামক সেই কথা কৈছে ডেট মিনছ আব্দুল কালামৰ চাইল্ডহুডত গোটেই বস্তু কি পিতৃ মাতৃৰ পৰা লাভ কৰিছিল দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ব্ৰ'ক আউট ইন 1939 চাই লোৱা ছেকেণ্ড ৱৰ্ল্ড ৱাৰ 1939 চনত কি কৰা হৈছিল ব্ৰ'ক আউট হৈছিল 1939 মনত ৰাখিবা দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ব্ৰ'ক আউট ইন 1939 আৰু দ্বিতীয় বিশ্বযুদ্ধ
1939 চনত কি হৈছিল দেখা দিছিল হৈছিল ক্লিয়াৰ when যেতিয়া I was 8 years old আৰু যেতিয়া 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ হয় তেতিয়া আব্দুল কালামৰ বয়স কিমান আছিল 8 years old আব্দুল কালামৰ কিমান বয়স আছিল 8 years old আছিল মনত ৰাখিবা আব্দুল কালামৰ কিমান বয়স আছিল মাত্ৰ 8 বছৰ আছিল সেইখিনি কৈছে for reasons কিছুমান কাৰণত বা কিছুমান কাৰণ I have never been able to understand for reasons কিছুমান কাৰণ I have never been able মই সমৰ্থ নহওঁ to understand বুজিবলৈ তো আব্দুল কালামে কৈছে সো আব্দুল কালামে কিছুমান কাৰণ বুজি নাপায় ওকে তো এবুল হোৱা নাই সামৰ্থ হোৱা নাই বুজিবলৈ কেনেকৈ হ'ব পাৰে কিহৰ কাৰণে এ সাডেন ডিমাণ্ড ফৰ টামাৰিন চিডছ আব্দুল কালামে এইটো কাৰণ কৈছে কিছুমান কাৰণ থাকে য'ত আব্দুল কালামে বুজি নাপায় কিহৰ কাৰণে হয় সো এটা এক্সাম্পল দিছে এ সাডেন ডিমাণ্ড ফৰ টামাৰিন চিডছ এ সাডেন ডিমাণ্ড চাহিদা মানুহক প্ৰয়োজন হয় হঠাৎ কি হ'ল মানুহৰ প্ৰয়োজন হৈ পৰিল কি টামাৰিন চিডছ ওকে টামাৰিন চিডছ মানে তেতেলি ওকে সো হঠাতে কি হ'ল মানুহবিলাকৰ তেতেলিটো প্ৰয়োজন হ'ল ডিমাণ্ড হ'ল মানুহবিলাকে কি তেতেলি প্ৰয়োজন হৈ পৰিল আৰু কি হ'ল ইৰাপটেড ইন দ্য মাৰ্কেট বজাৰত মানুহৰ কি বজাৰত তেতেলিৰ কি হ'ল অভাৱ হ'ল বা চাহিদা হ'ল ডেট মিনছ মানুহে প্ৰয়োজন মানুহে বিচাৰিছে I used to collect the seeds and sell them to a provision shop on Mock Street আৰু কি হ'ল আব্দুল কালামে সেইকাৰণে কি কৰিল টামাৰিন চিডছবোৰ কি কৰে কালেক্ট কৰে আৰু ক'ত বিক্ৰী কৰে প্ৰভিজন শ্বপ অন মক ষ্ট্ৰীটত থকা প্ৰভিজন শ্বপত কি কৰে তেওঁ টামাৰিন চিডছবোৰ বিক্ৰী কৰে ওকে প্ৰভিজন শ্বপে কি কৰে প্ৰভিজন শ্বপবিলাকে কি বেলেগ দোকানীক দিয়ে আৰু বেলেগ দোকানীবিলাকে আৰু মানুহৰ তাতে বিক্ৰী কৰি দিয়ে এ ডেজ কালেকশ্যন উড ফেটছ মি দ্য প্ৰিন্সলি চাম অফ 1 এনা কি কৈছে চোৱা এ ডেজ কালেকশ্যন সেই দিনটোত যি টামাৰিন চিড কালেক্ট কৰে আৰু সেই কালেকশ্যনে তেওঁক কি দিয়ে ফেটছ মি গিভ মি ওকে গিভ হিম হ'ব তেওঁ গিভ হিম দ্য প্ৰিন্সলি চাম অফ 1 এনা আৰু তেওঁ 1 আনা পায় আৰু গোটেই দিনটোত তেওঁ সেই কালেকশ্যন কৰি কি পাৰে কিমান টকা পায় 1 আনা তেওঁ কি কৰে উপাৰ্জন কৰে ওকে পায় মাই ব্ৰাদাৰ ইন ল জালালুদ্দিন উড টেল মি ষ্টৰিজ এবাউট দ্য ৱাৰ তো মাই ব্ৰাদাৰ ইন ল মিনছ ব্ৰাদাৰ ইন ল চ' চাই ল'বা এতিয়া ব্ৰাদাৰ ইন ল মানে আব্দুল কালামৰ যি ডাঙৰ ছিষ্টাৰ আছিল আৰু সেই ডাঙৰ ছিষ্টাৰৰ কি হাজবেণ্ড আব্দুল কালামৰ ছিষ্টাৰৰ এল্ডাৰ ছিষ্টাৰৰ তো হাজবেণ্ড হ'ল জালালুদ্দিন আৰু সেই জালালুদ্দিনে কি হয় টেল মি আব্দুল কালামক কৈছিল ষ্টৰিজ বহুত কিছুমান সাধু কয় বা গল্প কয় এবাউট দ্য ৱাৰ যুদ্ধৰ যিবিলাক গল্প থাকে আব্দুল কালামক সেই জালালুদ্দিনে কয় ওকে হুইচ য'ত আই উড লেটাৰ এটেম্প টু ট্ৰেছ আৰু যিবিলাক ষ্টৰি কয় আৰু সেই ষ্টৰিবোৰ কি কৰে আই উড লেটাৰ আৰু পিছত মই চেষ্টা কৰোঁ টু ট্ৰেছ বিচাৰিবলৈ ইন দ্য হেডলাইনছ অফ দিনমণি আৰু দিনমণিত কি কৰা হৈছিল তেওঁ কি কৰে যিবিলাক যুদ্ধৰ কথা কয় সেই দিনমণিখনত কি কৰে আব্দুল কালামে বিচাৰি ফুৰে হেডলাইন বিচাৰি ফুৰে যে কি হ'ল যুদ্ধত কেনেকুৱা যিহেতু দ্বিতীয় বিশ্বযুদ্ধ চলি আছে ওকে দিনমণি তোমাৰ কি মেগাজিন হ'ব পাৰে বা নিউজ পেপাৰ হ'ব পাৰে আমি পিছত গম পাম নেক্সট চোৱা এতিয়া আৱাৰ এৰিয়া বিং আইচলেটেড তো সিহঁতৰ এৰিয়া যিটো আমি গমেই পালোঁ আইলেণ্ড এৰিয়া আছিল সেইকাৰণে আইচলেটেড ওকে মেইন টাউন মানুহ থাকে যদিও কি বহুত মানুহৰ লগত আঁতৰত থাকে আইলেণ্ডবিলাকত চাপ'জ ইখন আইলেণ্ড টাউন আৰু বাকী যিবিলাক মানুহ থাকে তো অলপ কি থাকে অলপ আঁতৰত থাকে আইচলেটেড বুলি কয় সেইকাৰণে আমাৰ এৰিয়া বিং আইচলেটেড আৰু কি আছিল অলপ আইচলেটেড আছিল ৱাজ কমপ্লিটলি আনএফেক্টেড বাই দি ৱাৰ যিহেতু যুদ্ধ চলি আছে আৰু সিহঁতৰ ঘৰতে আইলেণ্ড এৰিয়াত আৰু সেইকাৰণে কি যুদ্ধই বেছি সিহঁতৰ ঠাইখনত কি কৰিব পৰা নাছিল এফেক্ট কৰিব পৰা নাছিল ইট ৱাজ আনএফেক্টেড ওকে যুদ্ধই বেছি এফেক্ট কৰিব পৰা নাছিল বাট কিন্তু চুন লগে লগে ইণ্ডিয়া ৱাজ ফ'ৰ্চ আৰু ভাৰতবৰ্ষক কি হ'ল আৰু সময়ত কি হ'ল ভাৰতবৰ্ষক ফ'ৰ্চ কৰা হ'ল টু জইন কৰাৰ কাৰণে দ্য এলাইড ফ'ৰ্চেছ মিনছ যিবিলাক যিবিলাক কাউণ্ট্ৰি লগ হয় আৰু সেই লগ হোৱা কাউণ্ট্ৰিবোৰক কি ভাৰতবৰ্ষকো কি কৰা হৈছিল ফ'ৰ্চ কৰা হৈছিল যাতে ভাৰতবৰ্ষেও যুদ্ধত লগ লাগিব লাগে এণ্ড ছামথিং আৰু এনেকুৱা হ'ল লাইক এ ষ্টেট অফ এমাৰ্জেঞ্চি ৱাজ ডিক্লেয়াৰ্ড আৰু ভাৰতবৰ্ষই কি কৰিলে গোটেই কাউণ্ট্ৰিখনত কি কৰিলে ষ্টেট অফ এমাৰ্জেঞ্চি বুলি কি কৰিলে ডিক্লেয়াৰ কৰি দিলে ষ্টেট অফ এমাৰ্জেঞ্চি মানে কি হয় আমাৰ কিছুমান কাম স্তব্ধ হৈ যায় গোটেই ভাৰতবৰ্ষত কি হৈ যায় ৰেল হওক ট্ৰেইন হওক ওকে সেই গোটেই বস্তুবোৰ কি হৈ যায়
গোটেই আমাৰ ৰেল ব্যৱস্থা হওক বা যিমান কি থাকে যাতায়াত ব্যৱস্থা সেইবোৰ কি হৈ যায় স্তব্ধ হৈ যায় এমাৰ্জেঞ্চি সময়ত ওকে যিটো ছিষ্টেমত দিয়া হয় এমাৰ্জেঞ্চিটো তাত বন্ধ হৈ যায় দ্য ফাৰ্ষ্ট কেজুৱেলিটি আৰু প্ৰথম কাৰ্যকৰণ কি হ'ল যে এমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিলে তাৰপিছত কি হ'ল দ্য ফাৰ্ষ্ট কেজুৱেলিটি প্ৰথম কাৰ্যকৰণ কি কৰিলে ডিক্লেয়াৰ কৰিলে কেম ইন দ্য ফৰ্ম অফ ছাছপেনশ্যন অফ দ্য ট্ৰেইন ওকে আৰু কি হ'ল যিবিলাক ট্ৰেইন যাবলগীয়া আছিল সেই ট্ৰেইনবোৰ কি কৰা হ'ল ছাছপেনশ্যন কৰা হ'ল ওকে বলবৎ কৰা হৈ গ'ল অফ দ্য ট্ৰেইনৰ যিবিলাক টাইমিং আছিল সেইবিলাক কি কৰা হ'ল বৰ্তি কৰা হ'ল ওকে বা যাবলগীয়া ট্ৰেইনবোৰ যাব নোৱাৰা তেনেকুৱা কিছুমান ৰুল দি দিলে হল্ট এট ৰামেশ্বৰম ষ্টেচন আৰু ট্ৰেইনবোৰ কি কৰা হৈছিল হল্ট এট মিনছ ষ্টপ ষ্টেণ্ড এট ৰামেশ্বৰম ষ্টেচনত যিবোৰ ট্ৰেইন আছিল আৰু সেই ট্ৰেইনবোৰ কি কৰা হৈছিল ছাছপেনশ্যন কৰা হৈছিল ওকে যাবলগীয়া ঠাইৰ পৰা কি কৰা হৈছিল বলবৎ কৰা হৈছিল দ্য নিউজ পেপাৰ নাও হেড টু বি বাণ্ডল দ্য নিউজ পেপাৰ নাও আৰু এতিয়া নিউজ পেপাৰবোৰ কি হেড টু বি বাণ্ডল কৰিবলগীয়া হৈছিল এণ্ড থ্ৰ'ন আউট ফ্ৰম মুভিং ট্ৰেইন আৰু যিবিলাক ট্ৰেইনবোৰ কি কৰা আছিল যাবলগীয়া যিবিলাক নিউজ পেপাৰ আছিল সেই ট্ৰেইনবোৰতো ছাছপেনশ্যনেই হৈ গ'ল ওকে বলবৎ হৈ গ'ল এতিয়া কি হ'ল ষ্টপ হৈ গ'ল ডেট মিনছ যাব নোৱাৰা তেনেকুৱা চ' তাৰে নিউজ পেপাৰবোৰ থাকে তাতে যিবিলাক নিউজ পেপাৰ বা ট্ৰেইনত যিবিলাক বস্তু আহে আৰু তাত বস্তু অহাৰ ভিতৰত নিউজ পেপাৰৰ কথা কৈছে ইয়াত আৰু সেই নিউজ পেপাৰবোৰ কি হেড টু বি বাণ্ডল কৰিবলগীয়া হৈছিল এণ্ড থ্ৰ'ন আউট ফ্ৰম দ্য মুভিং ট্ৰেইন আৰু যাই থকা ট্ৰেইনৰ পৰা কি কৰা হৈছিল ওকে যাই থকা ট্ৰেইনৰ পৰা কি কৰা হৈছিল যিবিলাক কি থাকে যাই থকা ট্ৰেইনৰ পৰা যিবিলাক নিউজ পেপাৰ আছে আৰু সেই নিউজ পেপাৰবোৰ কি কৰি দিব লগা হৈছিল ওকে দলিয়াই দিবলগীয়া হৈছিল যিটো ছাছপেনশ্যন হৈ গ'ল ট্ৰেইনবোৰ নেক্সট দ্য নিউজ পেপাৰ নাও হেড টু বি বাণ্ডল এণ্ড থ্ৰ'ন আউট ফ্ৰম দি মুভিং ট্ৰেইন যাই থকা ট্ৰেইনৰ পৰা কি কৰা হৈছিল দলিয়াই দিব লগা হৈছিল ক'ত অন দ্য ৰামেশ্বৰম ৰোড আৰু ৰামেশ্বৰম ৰোডত কি কৰা হৈছিল ৰামেশ্বৰম ঠাই ৰোডত ৰাস্তাত কি কৰা হৈছিল এই নিউজ পেপাৰবোৰ দলিয়াই দিবলগীয়া হৈছিল বিটিন ক'ত ৰামেশ্বৰম এণ্ড ধনুষ্কডি ওকে ধনুষ্কডিৰ কি ঠাইত এনেকুৱা ৰাস্তাত কি কৰা হৈছিল ৰামেশ্বৰম মুভিং ট্ৰেইনৰ পৰা কি এইবিলাকত কি কৰা হৈছিল থ্ৰ'ন আউট ওকে দলিয়াই দিবলগীয়া হৈছিল ডেট ফ'ৰ্চ মাই কাজিন শামছুদ্দিন আৰু কি কৰিছিল আৰু সেইটোৱে কাজিন শামছুদ্দিনক কি কৰিছিল ফ'ৰ্চ কৰিছিল হু ডিষ্ট্ৰিবিউটেড নিউজ পেপাৰ ইন ৰামেশ্বৰম আৰু কি গোটেই ৰামেশ্বৰমত আব্দুল কালামৰ ওকে কাজিনে কি কৰে নিউজ পেপাৰ দিয়ে আৰু এই বস্তুটোৱে তেওঁক কি কৰিলে তেওঁক ফ'ৰ্চ কৰিলে যে কি ফ'ৰ্চ কৰিলে টু লুক ফৰ মানে বিচৰা এই হেল্পিং হেণ্ড আৰু আব্দুল কালামৰ ভাতৃ ওকে কাজিন ওকে সেই কাজিনক কি কৰা হ'ল ফ'ৰ্চ কৰিলে যে তেওঁৰ লগত আৰু এজন মানুহ লাগে ওকে আৰু সেই মানুহ কিহৰ কাৰণে লাগে টু কেচ দ্য বাণ্ডলছ আৰু বাণ্ডলবোৰ ধৰাৰ কাৰণে যিহেতু তেওঁ নিউজ পেপাৰ কি কৰে তেওঁৰ প্ৰফেশ্যন নিউজ পেপাৰ বিক্ৰী কৰা আৰু নিউজ পেপাৰ কি কৰা হয় সেইকাৰণে এতিয়া ট্ৰেইনৰ পৰা দলিয়াই দিলে আৰু সেইকাৰণে সেই নিউজ পেপাৰবোৰ কি কৰিলে এতিয়া ধৰাৰ কাৰণে ওকে বাণ্ডল কৰাৰ কাৰণে আব্দুল কালামৰ ভাতৃ শামছুদ্দিনক এটা হেল্প লগা হ'ল আৰু সেই হেল্প কাই কৰিলে আমি গম পাম এণ্ড এজ ইফ নেচাৰেলি আই ফিল দ্য শ্লট তাৰপিছত কি হৈ গ'ল এণ্ড এজ ইফ আৰু যেন নেচাৰেলি আই ফিল দ্য শ্লট আৰু আব্দুল কালামে কি কৰিলে ফিল দ্য শ্লট আৰু সেইখিনি কামত হেল্প কৰিলে শামছুদ্দিন হেল্প মি আৰ্ণ মাই ফাৰ্ষ্ট ৱেজেছ চ' এইটো ইম্পৰ্টেণ্ট আৰু এনেকৈ এই কামত কৰাৰ লগে লগে আব্দুল কালামে কি শামছুদ্দিন হেল্প মি আৰু শামছুদ্দিনে আব্দুল কালামক হেল্প কৰিছিল সহায় কৰিছিল আৰ্ণ মাই ফাৰ্ষ্ট ৱেজেছ আৰু এইদৰে কি কৰিছিল মোৰ প্ৰথম যিটো মজুৰি মিনছ দিন হাজিৰাই হওক উপাৰ্জন কৰাত কি কৰিলে আব্দুল কালামক শামছুদ্দিনে হেল্প কৰিলে চ' এইটো ইম্পৰ্টেণ্ট আব্দুল কালামৰ প্ৰথম মজুৰি যিটো সেই মজুৰি দিন হাজিৰাই হওক কি হ'ল আব্দুল কালামে প্ৰথমে কি কৰিলে উপাৰ্জন কৰিলে শামছুদ্দিনৰ লগত হাফ এ চেঞ্চুৰী লেটাৰ তো 1 চেঞ্চুৰী মিনছ 100 ওকে তো হাফ হ'লে 50 হৈ গ'ল হাফ এ চেঞ্চুৰী লেটাৰ আৰু 50 বছৰ পিছত আই কেন ষ্টিল ফিল দ্য চাৰ্জ অফ প্ৰাইড আৰু 50 বছৰ পিছতো আব্দুল কালামে ফিল কৰিব পাৰে চাৰ্জ অফ প্ৰাইড অলপ গৌৰৱ অনুভৱ কৰিব পাৰে ইন আৰ্নিং মাই অ'ন মানি যেতিয়া আব্দুল কালামে নিজাকৈ কি কৰিলে টকা উপাৰ্জন কৰিলে ফৰ দ্য ফাৰ্ষ্ট টাইম আৰু প্ৰথমবাৰৰ বাবে আৰু আব্দুল কালামে 50 বছৰ পিছতো কি কৰে ভাল ফিল কৰে গৌৰৱ অনুভৱ কৰে তেওঁ যে টকা উপাৰ্জন কৰিছিল এভৰি চাইল্ড ইজ বৰ্ণ কি কৈছে চোৱা এভৰি চাইল্ড ইজ বৰ্ণ উইথ চাম ইনহেৰিটেড কেৰেক্টাৰিষ্টিক্স ইনটু এ
specific socio-economic and emotionally environment and trained in certain ways by figures of authority. কি কৈছে চোৱা every child is born প্ৰত্যেক ল'ৰা ছোৱালীয়ে বা শিশুৱে জন্মগ্ৰহণ হয় বা জন্মগ্ৰহণ কৰে with some inherited characteristics. চ' প্ৰত্যেক ল'ৰা ছোৱালীৰে কি থাকে কিছুমান বৈশিষ্ট্য থাকে. ইনহেৰেণ্ট মিনছ জন্মগত বা অন্তৰ্নিহিত কিছুমান বৈশিষ্ট্য থাকে ইনটু আৰু সেনেকুৱা বৈশিষ্ট্য থকা ল'ৰা ছোৱালী জন্ম হয় ইনটু এ স্পেচিফিক ছ'চিঅ' ইকনমিক অ'কে এনেকুৱা এটা সামাজিক সামাজিক অৰ্থনৈতিক এনেকুৱা এটা বেকগ্ৰাউণ্ডত অৰ ইম'চনেল এনভাইৰনমেণ্ট বা এনেকুৱা এটা ভাল এনভাইৰনমেণ্টত এণ্ড ট্ৰেইন ইন চাৰ্টেন ৱেজ আৰু কিছুমান আৰু কি কৰা হয় সিহঁতক শিক্ষা দিয়া হয়. অ'কে সমাজে কি কৰে সিহঁতক সামাজিক ক্ষেত্ৰত কি কৰে ছ'চিয়েলিষ্ট হোৱাৰ কাৰণে কি কৰে শিক্ষা দিয়ে. এণ্ড ট্ৰেইন ইন চাৰ্টেন ৱেজ বাই ফিগাৰ্ছ অফ অথৰিটি. আৰু সমাজত কিছুমান কি থাকে আমাৰ নীতি নিয়ম মানি চলা কিছুমান অথৰিটি থাকে আৰু সেইবোৰ আমি কি কৰোঁ সামাজিকভাৱে বৰ্তাই ৰাখে. আৰু এনেকুৱা ফেমিলিত কি হয় এনেকুৱা এটা পৰিস্থিতিত সকলো ল'ৰা ছোৱালীয়ে কি কৰে জন্মগ্ৰহণ কৰে বা জন্মগ্ৰহণ হয়. এতিয়া আব্দুল কালামৰ কথা কৈছে আই ইনহেৰিটেড অনেষ্টি এণ্ড চেল্ফ ডিচিপ্লিন ফ্ৰম মাই ফাদাৰ. এইটো ইম্পৰ্টেণ্ট. এতিয়া ইনহেৰিটেড মিনছ অৰ্জন কৰিছিল. আই ইনহেৰিটেড অনেষ্টি তেওঁ সাধুতা আৰু চেল্ফ ডিচিপ্লিন তেওঁ অৰ্জন কৰিছিল. অ'কে কাৰ পৰা ফ্ৰম হিজ ফাদাৰ তেওঁ দেউতাকৰ পৰা. এণ্ড ফ্ৰম মাদাৰ আৰু মাকৰ পৰা কি পাইছিল আই ইনহেৰিটেড ফেইথ ইন গুডনেছ এণ্ড ডিপ কাইণ্ডনেছ. তেওঁ ফেইথ ইন গুডনেছ ভাল বস্তুৰ ক্ষেত্ৰত কি বিশ্বাস আৰু ডিপ কাইণ্ডনেছ আৰু গভীৰ যিটো দয়া আৰু তেওঁ মাকৰ পৰা কি কৰিছিল ইনহেৰিট কৰিছিল তেওঁ পাইছিল. এণ্ড চ' ডিড মাই থ্ৰী ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ. আৰু যিবিলাক আছিল অ'কে থ্ৰী ব্ৰাদাৰ্ছ তেওঁ তিনিটা কি আছিল ভাই আছিল আৰু ভণ্টি অ'কে ভাই আছিল আৰু যি ছিষ্টাৰ আছিল আৰু গোটেইকেইটাই কি কৰিছিল তেওঁ যেনেকৈ অৰ্জন কৰিছিল ভাল কোৱালিটি পিতৃ মাতৃৰ পৰা ঠিক তেনেদৰে তেওঁৰ অন্য ভাই ভগ্নীও কি কৰিছিল এনেকৈ ভাল অভিজ্ঞতা বা ভাল কি ব্যৱহাৰ অৰ্জন কৰিছিল. আই হেড থ্ৰী ক্ল'জ ফ্ৰেণ্ডছ ইন মাই চাইল্ডহুড. চ' এতিয়া আব্দুল কালামৰ কি চাইল্ডহুডৰ কথা ক'ব. এতিয়া যিবিলাক ফ্ৰেণ্ড আছিল ক্ল'জ ফ্ৰেণ্ড মিনছ অন্তৰংগ বন্ধু আছিল সেই বন্ধুৰ কথা ক'ব. তিনিজন আছিল তেওঁৰ. অ'কে ৰামানন্দ শাস্ত্ৰী তিনিজনৰ নাম কৈছে. 1 নম্বৰ ৰামানন্দ শাস্ত্ৰী, 2 নম্বৰ অৰবিন্দন আৰু 3 প্ৰকাৰৰ আৰু তিনি নম্বৰ যিটো তেওঁৰ কি আছিল অন্তৰংগ বন্ধু আছিল আৰু তেওঁৰ নাম হ'ল শিৱ প্ৰকাশন. এই তিনিওটা বন্ধু তেওঁৰ অন্তৰংগ বন্ধু তাৰ নাম উল্লেখ কৰিছে. চ' এইটো ইম্পৰ্টেণ্ট. অল দিজ বয়জ ৱেৰ ফ্ৰম অৰ্থডক্স হিন্দু ব্ৰাহ্মীণ ফেমিলি. অ'কে আৰু এই তিনিওটা কি যিটো বন্ধু তেওঁৰ অন্তৰংগ আৰু এই তিনিওটা বন্ধু কোনটো ফেমিলিৰ কেনেকুৱা পৰিয়ালৰ অন্তৰ্গত অৰ্থডক্স হিন্দু ব্ৰাহ্মীণ ফেমিলি. তো অ'কে অৰ্থডক্স মিনছ বহুত বেছি নীতি নিয়ম মানি চলা এটা ব্ৰাহ্মণ পৰিয়ালত. অ'কে তিনিওটা ব্ৰাহ্মণ পৰিয়ালত এই তিনিওজন বন্ধু অন্তৰ্গত. এজ চিলড্ৰেন আৰু ল'ৰা ছোৱালী হিচাপে বা শিশু হিচাপে নান অফ আছ এভাৰ ফেল্ট এনি ডিফাৰেঞ্চ. চ' এইটো এতিয়া ইম্পৰ্টেণ্ট. এতিয়া শিশু হিচাপে যেতিয়া সিহঁত বন্ধু আছে নান অফ আছ এভাৰ ফেল্ট এনি ডিফাৰেঞ্চ. চ' এইটো এটা ইম্পৰ্টেণ্ট. সিহঁতে কোনো কিন্তু সিহঁতৰ বেলেগ বেলেগ ৰিলিজন হ'লেও সিহঁতে কোনো কি কৰা নাছিল কোনো পাৰ্থক্য অনুভৱ কৰা নাছিল. চ' এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট. অ'কে আমি জানো নহয় বৈচিত্ৰৰ মাজত ঐক্য. অ'কে চ' ধৰ্মৰ বিভিন্নতা থাকিলেও সিহঁতে কি কৰিছিল আৰু একেলগে আছিল আৰু সৰুৰ পৰাই সিহঁতে কোনো পাৰ্থক্য অনুভৱ কৰা নাছিল এমাংছ আৱাৰ চেল্ফছ বিকজ অফ আৱাৰ ৰিলিজিয়াছ ডিফাৰেঞ্চেছ এণ্ড আপব্ৰিংগিং. অ'কে সিহঁতৰ ধৰ্মৰ ক্ষেত্ৰত পাৰ্থক্য থাকিলেও বা আপব্ৰিংগিং কেয়াৰ অ'কে ডাঙৰ দীঘল বেলেগ ধৰণে হ'লেও কিন্তু সিহঁতৰ কি নাছিল কোনো সিহঁতে পাৰ্থক্য অনুভৱ কৰা নাছিল. ডেট মিনছ সিহঁতে যেন মানুহ. অ'কে সিহঁতে যেন কি মানুহৰ নিচিনা. ডেট মিনছ হিউমেনিটি. সিহঁতৰ মানৱতা আছিল. সেই সৰুৰ পৰা এনেকুৱা এটা পৰিয়ালত গোটেইকেইটা জন্মগ্ৰহণ কৰিছিল. অ'কে ক্লিয়াৰ. চ' এটাৰ ভাল পৰিৱেশৰ ইয়াত কথাৰ উল্লেখ কৰিছে. ইনফেক্ট প্ৰকৃততে ৰামানন্দ শাস্ত্ৰী ৱাজ দ্য ছান অফ পক্ষী লক্ষ্মণ শাস্ত্ৰী. অ'কে তো ৰামানন্দ শাস্ত্ৰী. অ'কে ৰামানন্দ শাস্ত্ৰীৰ কথা কৈছে. তেওঁৰ অন্তৰংগ বন্ধু. তেওঁ কাৰ পুত্ৰ আছিল পক্ষী লক্ষ্মণ শাস্ত্ৰী. তেওঁ কি আছিল পুত্ৰ আছিল. অ'কে ৰামানন্দ শাস্ত্ৰী. আৰু তেওঁ কি হাই প্ৰিষ্ট অফ দি ৰামেশ্বৰম টেম্পল. অ'কে তো ৰামানন্দ দেউতাক কি হাই প্ৰিষ্ট অফ দি ৰামেশ্বৰম টেম্পলৰ তেওঁ কি পুৰোহিত. অ'কে ক্লিয়াৰ. নেক্সট লেটাৰ আৰু পিছত হি টুক অভাৰ দ্য প্ৰিষ্টহুড অফ দি ৰামেশ্বৰম টেম্পল. আৰু লাষ্টত কি হ'ল যেতিয়া তেওঁ ৰামানন্দ শাস্ত্ৰী ডাঙৰ দীঘল হ'ল তেতিয়া আৰু শেষত হি টুক অভাৰ
আৰু তেওঁ দায়িত্বভাৰ লৈছিল দ্য প্ৰিষ্টহুড অফ দি ৰামেশ্বৰম টেম্পল তেওঁ দেউতাকৰ পিছত কি ৰামানন্দ শাস্ত্ৰী ডাঙৰ হোৱাৰ পিছত দেউতাকৰ দায়িত্বভাৰ ৰামানন্দ শাস্ত্ৰীয়ে লৈছিল ফ্ৰম হিজ ফাদাৰ তেওঁ দেউতাকৰ পৰা অ'কে নেক্সট এতিয়া দ্বিতীয় প্ৰথম বন্ধুটো গ'ল অন্তৰংগ এতিয়া দ্বিতীয় অন্তৰংগ বন্ধুৰ কথা ক'ব অৰবিন্দন went into the business of arranging transport for visiting pilgrims আৰু কি অৰবিন্দনে ডাঙৰ হোৱাৰ পিছত কি কৰিলে ব্যৱসায় কৰিলে এৰেঞ্জ কৰাৰ কাৰণে ট্ৰান্সপৰ্ট মিন্স যান বাহন কিহৰ কাৰণে ফৰ ভিজিটিং পিলগ্ৰিমছ অ'কে পৰিভ্ৰমণ কৰাৰ কাৰণে যিবিলাক যান বাহন আৰে আৰু অৰবিন্দনে তেনেকুৱা বিজনেছত কি হ'ল জড়িত হৈ পৰিল এণ্ড বিজনেছ ব্যৱসায় কৰিছিল এণ্ড শিৱপ্ৰকাশন আৰু কি তৃতীয় বন্ধু তেওঁৰ অন্তৰংগ বন্ধু শিৱপ্ৰকাশন বিকেম এ কেটাৰিং কণ্ট্ৰেক্টৰ ফৰ দি চাউদাৰ্ণ ৰেলৱেজ আৰু চাউদাৰ্ণ ৰেলৱেজত কি কেটাৰিং কণ্ট্ৰেক্টৰ হিচাপে তেওঁ কি কৰিলে শিৱপ্ৰকাশনে কি কৰিলে তেওঁৰ প্ৰফেশ্যন অ'কে তেওঁ বৃত্তি আৰম্ভ কৰিলে চ' তোমালোকক নেক্সট পাৰ্ট 2 ভিডিঅ'টো মই দি দিম তোমালোকক নেক্সট চ' থেংক ইউ অল